Good morning, student. আজি পৰীক্ষা আছে সকলোৱে পঢ়ি আহিছা হয় ভেৰি গুড দিয়া ইমান গৰম পেপাৰ দিছোঁ চবেই একদম ধুনীয়াকৈ হেৰি কৰিলা চুপ থাকা ইমান উৎপাত কৰিছে সকলোৱে চুপ থাকা বহি থাকা জলদি মই বহি দিছোঁ আজি নোৱাৰিলে চাবা বহি যদি কোনোবাই যদি অকণ যদি খেলি মেলি কৰা নহয় এখন পেপাৰ ক'লৈ গ'ল এনেই কাটি মানে খং উঠি থাকে দেই মানে এখন পেপাৰ ক'লৈ সকলোৱে বহা একদম মনে মনে বহা কোনে ক'লে এইটো ইমান কথা পাতিছে ইমান উৎপাত আছে তো স্নেহা উঠা ইমান কেলে কথা পাতিছা কি বুজি পাই না মোক সোধাচোন কিটো 4 নম্বৰ কুৱেশ্যনটো এইটো শব্দ অৰ্থৰ মিনিং ৱৰ্ড লিখা জলদি 1 নম্বৰতে লাগি আছে 1 নম্বৰ কি পোৱা না তুমি ইমান নিজেতো মই শিকাই দিম এইটো শিকা ইমান বুজা স্কুলত ইমান বুজা এইটো পঢ়া বুজা একো এটা বুজি নাপায় ছাৰ হওকচোন এইটো চাওকচোন এইটো 2 নম্বৰ এইটো নিয়মটো মানে ভুল হৈ আছে ভাল মানে হেৰি এইটো ভুল হৈছে এই দেশত আৰু বেছি দিন নাই আমাৰ ভাতটো এইটো মানে ভুলকৈ দিয়া আছে এই দেশত নাই আমাৰ বেছি দিন ভাত লিখা আছে সেইকাৰণে এইটো ভুল হৈ আছে দেই চৰি মই এটা কুৱেশ্যন বুজাই দিওঁ চোৱাচোন দেই এইটো এইটো যে নিয় নম্বৰৰ যে হেৰি এই নিয় নম্বৰৰ যে এইটো যে নিয়টো যে তোমালোকে এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত আছিলে হ'লে আমাৰ কিতাপত এই দেশত নাই বেছি দিন ভাত আছে সেইকাৰণে তোমালোকে একদম খুৰুৱাই ল'বা দেই কি লাগিছে যোৱা এইটো ইমান ওপৰত কৈছে উঠা লিখিব চিব নালাগে উঠা কাণত ধৰা স্নেহাজনী ইমান কথা এইটো একদম মনে মনে বহি পেলাই লিখি থাকা অকণমান যদি মই যদি মাত শুনো নহয় একদম উঠাই থৈ দিম এটাকে আহিবাচোন দেই এতিয়া পাত পঢ়া ল'ব আছে মোক এইটো ল'বলৈ আছে এইটো তোমালোকে প্ৰথমত যে এইটো হেৰি 11 নম্বৰটো যে সেইটো পঢ়া ল'বলৈ আছে মই কল খাই ভাল পাওঁ সেইটো পঢ়া ল'বলৈ আছে যেনেকৈ আহা দেই আহা এইটো পঢ়া এইটো কি হয় এইটো মিয়াওনে পাওঁ নাম্বাৰ একদম মানে কাটি দিব লাগিব যোৱা ৰোল নাম্বাৰ 2 আহা পঢ়া লোৱা হৈ গ'ল এতিয়া দেই হৈছে সকলোৱে হৈছে চাওঁ বাবাৰ দিয়া এতিয়া কৈ গৈছোঁ দেই 1 নম্বৰৰ 5 নম্বৰটো 1 হয় ঠিক আছে ধুনীয়াকৈ লিখা এতিয়া কোনে লিখা নাই কি এইটো দিয়া এইবোৰ নলয় কেলৈ আনিছে এইবোৰ স্কুললৈ এইবোৰ আনে নি এইবোৰ কি হয় কোনে আনিছে এইবোৰ মই ৰখাই থৈ দিম লগত কোনে এইবোৰ বেঞ্চত তাহাঁতক কৰিছা কি হ'ল সিহঁতৰ ইমান উৎপাত এই ল'ৰাকেইটা বেছি এইকেইটা একদম বেছি এইকেইটা
একদম মানে হাঁহিব লাগিছে এতিয়া এইটো চোৱাচোন আমাৰ ক শ্ৰেণীৰ ল'ৰাটোৱে ইমান ধুনীয়াকৈ লিখিছে দেখিছানে 1 2 লিখিছে 1 2 লিখিছে এয়া তোমালোকে কি লিখা কিছুমানেতো অহাকেইটাকে লিখিব নাজানে ইমানেই তোমালোকে হেৰি হ'ল সকলোৰে চবে বহি দিয়া দিয়া বোলো কেলে নাপাওঁ হে আৰু অকণমান নাথাকিলে নহ'ব সময় দিছোঁ মই সময় হেৰি 3 ঘণ্টা আছেই কথা পাতি থাকিব সিহঁতি কথা পাতি থাকিব সঁচাকৈ দেই হ'ব তাতে বহি হেৰি ইমান উৎপাত এই পৰীক্ষাটো দিলে মনে মনে দিব লাগে ভয়ত সিহঁতক ভয় একোৱেই নাই ভয়ো নাই হেৰিও নাই তেহেঁতক ভয়ো নাই একোৱেই নাই সিহঁতক গম পাই নাই হয় নি কেইটকা লৈছে হ'ব পিছত দিলে হ'ব কোনেনো ফোন কৰিছে এইটো সময়তে বৰ খং উঠে হেল্ল' মই স্কুলত নহয় ছুটি হ'ব এতিয়া হ'লেই আৰু নাই বেছি দিন নাই হ'ব দিয়ক চাওকচোন চাওক এয়া চোৱা আমাৰ দেখিছানে তিনিটাই এইটো বনাই আনিছে স্থিৰা তাই নামটো মুখতে নুফুলে স্থিৰা এই দেখিছেনে এইবোৰ চাউল দি বনাই আনিছে হালধি আৰু চাউল দি তোমালোকে এনেকৈ বনাই নিবাচোন দেই কিমান ধুনীয়াকৈ বনাই দেখিছা নহয় দেখিছা এনেকৈ ধুনীয়াকৈ চবেই বনাই নিবা কাইলৈ আৰু পৰীক্ষা আছে নহয় কাইলৈ আকৌ ছবিটোহে আছে ছবিলৈ পঢ়িব নালাগে নহয় তোমালোকক এটা প্ৰশ্ন কৈ দিওঁ এইটো পাঠৰ নাম আমাৰ এইটো হেৰি আমাৰ অধিকাৰ যে এইটো পাঠ নম্বৰটো যে সেই তাত বাছেৰে গৈ থাকোঁতে সিহঁত দুডৰামান খেতি দেখিলে হ'ব লাগে ধান দেখিলে কোনে চবেই ধান লিখিছে অকল স্নেহাই একদম শুদ্ধকৈ নাই লিখা তাৰপৰা চবেই হেৰিকৈ নাই লিখা অকল বাৰ্বিয়ে লিখিছে একদম ধুনীয়াকৈ বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰা খেতি দেখিলে লিখিছে একদম ধুনীয়াকৈ বাৰ্বি একদম চোকা ইয়াত তোমালোকে শুনা এটা কথা কৈ দিওঁ আমাৰ মানে হেৰিয়ত আমি অফিচলৈ আমাৰ তুমি কোন স্কুললৈ নাহা একদম অফিচলৈ গৈ থাকে সেইকাৰণে আমি এটেণ্ডেঞ্চ লওঁ নাই তাৰ এতিয়া একদম সোমবাৰত স্নেহা আহিছে 1 দিন 2 দিন 3 দিন 4 দিন 5 দিন 6 দিন 7 দিন 8 দিন 9 দিন 10 দিন আহিছে মানে হেৰিয়ত তাৰপৰা নহয় 35 দিন আহিছে মঙলবাৰে বাৰ্বি আহিছে বাৰ্বি 45 দিন আহিছে তাৰপৰা বুধবাৰে হেৰি এইটো কি আছিলে এই পিংকি তাই একদম আটাইতকৈ একদম কম আহিছে অকল তাই অকল 15 দিন আহিছে আৰু স্কুল ক্ষতি কৰিবা এতিয়া আমাক অফিচৰ পৰা অৰ্ডাৰ দিছে তাৰপৰা এইবোৰ তোমালোকক পিছত কম সকলোৱে শুনিলে নহয় আজিৰ পৰা যদি স্কুল ক্ষতি কৰা নহয় হেৰি হ'ব দেই সকলোৱে স্কুল ক্ষতি নকৰিবা কোনে আকৌ বজালে কি হ'ল উঠা এপেলা কাণত ধৰা সকলোৱে হ'ব নহয় যোৱা বেল মাৰি সকলোৱে বাই বাই কাইলৈ আহিবা দেই আকৌ পৰীক্ষা